হাই হেল্ল' নমস্কাৰ সকলোকে। আজি হয়তো গম পাইছে সকলোৱে যে কি টপিকত ভিডিঅ'টো বনাবলৈ ওলাইছোঁ। ফাইনেলি মই পেহী হ'বলৈ গৈ আছোঁ। মোৰ দাদা আৰু বৌ বেবী বয় পাইছে। দাদা বৌৰ এইটো প্ৰথম বেবী হয়, যিহেতুকে সুখীটো হ'বই, তাতে বেবী বয় পাইছে। আমিও সকলোৱে বহুত সুখী আছিলোঁ, কিন্তু এই সুখী বেছি সময় বাবে নাছিল। বৌ গতিলৈও লৈ গ'ল, সেইখিনি ভিডিঅ' বনোৱা নহ'ল। তাৰপাছতে আমাক মাজতে বেবীটো দেখালেও যে বেবী বয় হৈছে বুলি, তো সেইটো দেখি দাদা আৰু মই বেছিয়ে সুখী। তাৰপাছতে আকৌ ডক্টৰে আহি ক'লে যে বেবীৰ অসুস্থ, বেবীৰ কিবা প্ৰব্লেম আছে, তো বেবীক ইমিডিয়েট ৰেফাৰ কৰিব লাগিব। আমি ইমিডিয়েট দাদা আৰু মই গৈ টাউনৰে এখন বেবী ভাল হস্পিটেলত গৈ বেবীক এডমিট কৰালোঁ। এতিয়া আমাৰ বেবী সুস্থ। কাৰো নজৰ নালাগক, আমাৰ বেবীক সকলোৱে যাতে মৰম দিয়ে, সেয়াই আশা কৰিছোঁ। থেংক ইউ।